অৰুণোদয় আঁচনি বিচাৰি থকা মহিলাসকলৰ কাৰণে এটা অফাৰ আহিছে আৰু এই অফাৰটো আনিছে বিজেপি পালি নেতা বা নেতা বা কিছু বিষয়ববীয়াই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু এটা বিশেষ কথাৰ কাৰণে আপোনালোকলৈ এইটো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আগবঢ়াইছো আৰু বিতৰ্ক নকৰিব, প্ৰথমতে কৈ লৈছো বিতৰ্ক নকৰিব। আমাৰ প্ৰায় সংখ্যক মহিলা এতিয়া একদম আঁচনিৰ নামত পাগল হৈ আছে। আপোনালোকে আঁচনি পাব, নোপোৱাকে নাথাকে, কিন্তু তেওঁলোকৰ লগত যদি অকমান বেছি সম্পৰ্ক কৰে, আৰু বেছি সম্পৰ্কটো কি মানে সম্পৰ্কতকেও বেছি সম্পৰ্ক, বুজি পালে নহয়? সেইটোৱে, আৰু সেইটো যদি কৰে আপোনালোকে নিশ্চয় সকলো আঁচনি পাবলৈ সক্ষম হ'ব আমাৰ বিজেপি চৰকাৰৰ তাত মানে। আৰু কিয় মই ক'লো সেই কথাটো নিশ্চয় কম, নোকোৱাকৈ নাথাকো। আৰু আপোনালোকে গম পাইছেনে নাই নাজানো, নিউজ চাই নে নাচায় সেইটোও নাজানো, আৰু যিসকলে নিউজ চাই তেওঁলোকে নিশ্চয় গম পায়। বিশেষতে এতিয়া বিজেপি ভিতৰচোৰাত মানে এনেকুৱা কিছুমান ২ নম্বৰী হৈ আছে আৰু আঁচনিখিনিৰ নামত। কাৰণ কিয় জানে, সুবিধাটো কিয় লৈছে? আমাৰ মহিলাসকলৰ কাৰণে সেই সুবিধাটো পাইছে। মহিলাসকল মানে এনেকুৱা পাগল হয়, গম পোৱা যায়। আমাৰ ওচৰে পাজৰে মই বহুত দেখিছো মহিলাবিলাক একদম মানে ক'ৰবাত কিবা এটা শুনিবহে লাগে যে আমুকত আমুকটো ফৰ্ম দিছে নহয়, একদম ঢপলিয়াই যায়। একেলগে মই কথা এটা কৈছে উদাহৰণ হিচাপে, মোৰ লগতে ধৰক এতিয়া কোনোবা এগৰাকীয়ে চাহ তাহ খাই আছে, ছেকেণ্ডত সেইটো পালে নহয় মনে মনে যাব একদম গৈ পেলাই মানে চব শেষ কৰি থৈ আহে। মোক নকয় আকৌ দেই, মোক ক'লে কিজানি ময়ো পাওঁ, কিন্তু মই বাৰু নাপাওঁ, জানো মই সেই কথাটো। তেনেকুৱা কাম কৰে। সেইকাৰণে সেই মানে কিছু বিষয়ববীয়াই সুবিধাটো লৈছে আৰু সেই সুবিধা গ্ৰহণ কৰিছেও, কিছুমানে নকৰাকে নাথাকে, তেনেকুৱা আছে, নোহোৱা নহয়। আমাৰ আজিকালি মানে এনেকুৱা হৈছে এচাম টকা পইচাৰ কাৰণে একদম এনেকুৱা তললৈ যাব পাৰে, আৰু কিছুমান কিন্তু তেনেকুৱা নহয়। আৰু যিবিলাক নহয় তেওঁলোকে মুখৰ আগলৈ মানে আহি যায়, মেডিয়া চেডিয়া মাতি পেলাই তেওঁলোকে কৈ দিয়ে। আৰু যিসকলে নোৱাৰে কৰিব, তেওঁলোকে মানে কি কৰে আৰু দে পালেই হ'ল, আমি আঁচনিটো মুঠতে মেইন, যি হয় হৈ থাকিব, আঁচনিটো মেইন। আৰু যেতিয়া আঁচনিটো নাপাব তেতিয়া কিন্তু তেওঁলোকে মানে মেডিয়াৰ আগত আহি পেলাই মোক এইটো কৈছে সেইটো কৈছে তেনেকৈ কয়। আৰু ইয়াৰ আগতেও মই ভিডিঅ' এটা দিছিলোঁ, কি কৈছিলে জানেনে? ৰঞ্জিত দাসে কৈছিলে কি, এইবাৰ যিসকল মানে উঠিছিলে, এইবিলাক যে পঞ্চায়ত ইলেকশ্যন যে হৈ গৈছিলে, সেই কৰ্মচাৰীসকল যিসকলে পাছ কৰিছে জিকিছে দেই, তেওঁলোকে যেতিয়া অফিচত আহিব, সেই অফিচত মতা মানুহসকল আহিব নোৱাৰিব। মতা মানুহসকল কিয় আহিব নোৱাৰিব? হয় নে নহয়? তাতো নিশ্চয় ৰহস্য আছে। আৰু তোমালোকৰ এইবিলাক চৰিত্ৰত কোনোবা মতা মানুহে মাইকী মানুহ এগৰাকীক এৰি দিবনে? যিবিলাক প্ৰকৃত মতা মানুহ তেওঁলোকে কিন্তু নিজ মাইকীগৰাকীক এইটো কথা কোৱাৰ কাৰণে প্ৰতিবাদ কৰিব। আৰু এতিয়া দেখিছোঁ সেই কথাটোত কিন্তু প্ৰতিবাদ কৰা মানুহ কোনো নাই। আৰু কোনোবা কেইজন মানে মই যেতিয়া সেই ভিডিঅ'টো দিছিলোঁ তেতিয়া কৈছে, আপোনালোকে চাব, মই ৰঞ্জিত দাসৰ ফটো এখন লগাই পেলাই থাম্বনেইলটো বনাইছিলোঁ। মই যদি মিছাকৈ কৈছোঁ তাত দিছিলোঁ। আৰু তাত কিছুমানে মোক কৈছে কি, বোলে মহিলাসকল বোলে তাত যেতিয়া বোলে যায় অফিচত, আৰু কিছুমান মহিলাসকল বোলে নাযায়, আৰু মতাসকলে বোলে কৰে, তেওঁলোকৰ মানে হাজবেণ্ড কিজনে বোলে সেইবিলাক কাম কাজ তেওঁলোকে কৰে, মহিলাসকল বোলে নাথাকে, সেইকাৰণেহে বোলে সেইটো কৈছে। যদি সেইটোৱে কৈছে, মানি লৈছোঁ বাৰু, সেইটোৱে কৈছে, তোমালোক কাৰা হ'ব লাগিব নহয় জানো? তোমালোকে যদি ঢিলাই দিয়া তেতিয়াহে সেইবিলাক কাম কৰিব। ২ নম্বৰী কৰি পেলাই বোলে মোৰ মানুহ, মই আহিব নোৱাৰোঁ দিয়ক, মোৰ মতা মানুহজনে কৰিব, মই আপোনাক কিমান টকা দিম, তেতিয়া মেনেজ হৈ যায়, হয় নে নহয়? আৰু এতিয়া সেইটোকে নকৈ পেলাই কি কৰিছে, মানে মতা মানুহসকল আহিব নোৱাৰিব, সেইটো তেওঁলোকে ৰুল বনাইছে। আৰু এই ৰুলটো বাৰু সম্ভৱ নে? আৰু মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' আগবঢ়াই দিম, আপোনালোকে ভাবিব এইটো বুলিয়ে নহয়, কিন্তু আৰু তেনেকুৱা বহুত আছে। আপোনালোকে দেখিছে মাজতে কি হৈছে, বিজেপিৰ বিধায়ক এজনে কি কৰিছে, ৰাস্তাতে কেনেকুৱা মহিলাক মানে কৰিছে। আৰু কি ক'ম আৰু, সেইখিনি মানে মই নকলেও হ'ব দেই, মানে কি লাজে লাগে ক'বলৈ। তেনেকুৱা ইমানেই তেওঁলোকৰ মানে হৈছে, ভাষাই নাহে ক'বলৈ। গতিকে সেইটো কাটি দিছোঁ, ঘৰতো মানুহ আছে, আকৌ সেইবিলাক কৈ থাকিলেও মানে বেয়া লাগে ন। গতিকে বেছি নকওঁ মই আপোনালোকৰ মাজলৈ। অৰুণোদয় আঁচনি বিচৰাৰ নামত বা বিচাৰি যোৱা সেই মহিলাসকলক কি ক'লে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, চাওক।
মহিলাৰ শ্লীলতাৰ হানি কৰিব দিলেহে ধন পাব অৰুণোদয় আঁচনি। খালে সি কৈছে অৰুণোদয় দিম, মোক আগতে তাৰপিছতে মই অৰুণোদয় দিম। অবৈধ সম্পৰ্ক গঢ়িব দিলেহে অৰুণোদয় আঁচনি দিব বিজেপিৰ বুথ সভাপতিয়ে। মই আৰু ক'লো খুৰাটোক মই খুৰা বুলি মাতো, মোক এইখিনি কথা তুই কিয় ক'লি আজি, মোক বোলো অৰুণোদয় নালাগে যা, সেনেকে কৈ কিনে মই গুচি গলো। বিজেপিৰ মৌৰাচৰা গাঁৱৰ বুথ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মহিলাৰ। পইচা 500-1000 টাকা দিবা লাগে। মই আৰু কৈছো তো পইচাটো দিবা মোৰ ক্ষমতা নাই, নাই দিবা লাগব, নহ'লে নামকেইটা নাযাব আৰু কি। এই অভিযোগ বকুৰ মৌৰাচৰা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ। খালে সি কৈছে অৰুণোদয় দিম, মোক আগতে তাৰপিছতে মই অৰুণোদয় দিম। ৰাজ্যত শাসনাধীন চৰকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি ধোৱাচাঙত অৰুণোদয় ধন আদায় দিয়াৰ নামত চৌদিশে চলিছে কেলেংকাৰী। যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি জাহিৰ কৰে, তেনে সময়তে দেখা গৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ। পইচা দিওঁতে কৈছে সি আগৰ গিলা নহ'ল, পাছত এইবাৰ আৰু মাল দিবা লাগব, সেনেকে কৈছে। মই কি মাল দিবা লাগে, তাৰপিছত আৰু কি পইচা 2000কে দিবা লাগব। বোলো আমিতো দুখীয়া মানুহ, আমিতো 2000কে পইচা দিবা নাপাম। 2000 টাকা 2000 সেনেকে কৈছে। মই ফাৰ্ষ্টতে সুধিছো মই কি মাল দিবা লাগে, মইতো মাল চাল বুজি নাপাম। কৈছে পইচা 2000কে দিবা লাগব। সভাপতি সম্প্ৰতি ৰাজ্যত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা প্ৰকাশৰ পিছতে উত্থাপন হৈছে ভিন্ন ঠাইত এটাই অভিযোগ যে অৰুণোদয় নেপালে প্ৰকৃতি পাব লগাই, তাৰ বিপৰীতে পালে গাড়ী মটৰ ভাল ঘৰ থকাই। আন এক ডাঙৰ অভিযোগ বকুৰ মৌৰাচৰাত উত্থাপন হল বিজেপিৰ মৌৰাচৰা গাঁৱৰ বুথ সভাপতি পূজ্য বড়োৰ বিৰুদ্ধে। এগৰাকী মহিলাৰ শ্লীলতা হানি কৰিব দিলেহে অৰুণোদয় ধন পাব বুলি ভাবুকি বিজেপিৰ মৌৰাচৰা গাঁৱৰ বুথ সভাপতি পূজ্য বড়ো। খালে সি কৈছে অৰুণোদয় দিম, মোক আগতে তাৰপিছতে মই অৰুণোদয় দিম। মহিলাগৰাকীক অবৈধ সম্পৰ্ক কৰিব দিলেহে অৰুণোদয় ধন দিয়াৰ আশ্বাস দিয়ে। লগতে অভিযোগ উত্থাপন হৈছে যে অৰুণোদয়ৰ পৰা পত্ৰ পূৰণৰ নামত 500ৰ পৰা 1000 টকাকৈ লাগে। ফৰ্ম ফিল আপ কৰাৰ নামত আপুনি পইচা দিছে, কিমান দিছে? 100 লৈছে। সেইদিনাখন কোনে লৈছে? ৰহিলা কি কৰে, তেওঁ কি কাম কৰে? কিয় বিজেপিৰ লিডাৰ। বহু মহিলাৰ নামৰ কৰ্তন কৰা অভিযোগ কৰে মৌৰাচৰাৰ পৰা বহু পৰিয়ালে। চৰকাৰে এনেবোৰ দুৰ্নীতি নিৰ্মূলকৰণ কৰিব পাৰিবনে, নে চৰকাৰ দলৰ কৰ্মী হিচাপে ঢুকি নাপাব তেওঁলোকক? সেয়াহে হ'ব লক্ষণীয়। আজি ভুক্তভোগীয়ে সাংবাদিকৰ জৰিয়তে মুখ্যমন্ত্ৰী বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে। মইতো মাল চাল বুজি নাপাম। কৈছে পইচা 2000কে দিবা লাগব। সভাপতি সেই কৈছে মই আমাৰ বুলি মই আৰু কৈছো আমাৰ পইচা দিছে নে, আমাক অৰুণোদয় নালাগে আৰু আমি 2000 টাকা দিব নাপাওঁ। তাৰপিছত সেনেকে কৈ কিনে মই কাটি দিছো। তাৰপিছত মই পানী আনবা যাওঁতে ৰাস্তাৰ লোকে কৈছে তই কিয় সেইগিলা জমা দিয়া নাই, 2000 টাকা খুজিছে, আমি ক'ৰ পেৰে দিম, আমি সদায় চাউল কিনি খোৱা মানুহ, আমিতো 2000 টাকা দিবা নাপাম নহয়। বোলে মোক অৰুণোদয় নালাগে যা, দিবি। তাৰপিছত সিবাৰ আমাৰ মালিকে কল যা, যি হৈছে নামটো আহিছে, অৰুণোদয় কাগজখিনি দি আহিছা। তাৰপিছত ৰহিলা ঘৰত দিবা যাওঁতে তাৰপিছত বলেন, তাৰ গিৰাকৰ নাম বলেন, সি ফেৰি ক'ব লাগছে আজি ৰহিলাক চিনি পাইছা, ইমান দিনে ৰহিলাক চিনি পোৱা নাছিলি, আজি ৰহিলাক চিনি পাইছা, পইচা দিবা লাগব 3000কে। বোলো 3000 1 টাকাও নিদিওঁ। সি কৈছে তাৰপিছত ক'ব লাগছে হেৰি 3000 বুলি কৈছে পইচা, মোক যদি 3000 দিবা নাপাওঁ, মই কৈছো তোৰ বাপে ঘৰৰ পৰা পইচা নেদা, চৰকাৰেহে দিব পইচা, তোমাৰতো ঘৰৰ পইচা নেদা নহয়। মই সেইখিনি কৈয়া তাহাৰ ঘৰৰ ভিতৰত সোমছে, ঘৰৰ ভিতৰত কায়ো মাতা নাই, কিছু কোৱা নাই। তাৰপিছত যাইখিনি তাৰপিছতে বহিলো, বহাৰ পিছতে কৈছে আন্তৰ ফৰ্মখন দিচোন দি লিখোঁ, নাম আহিছে নে দেখোঁ। পূজা বৰা কল সি বুটৰ প্ৰেচিডেণ্ট, বুটৰ প্ৰেচিডেণ্ট বিজেপিৰ বুট, যে মোক সেই যেনিবা লঙাত যাই লাগ ধৰিল যে তই ইফালে আছ না আলিত, কিয় সি লৈ গেল মোক আৰু বাহাত তলত কৰে না কথা দে তোমাৰ দুটা নাম আহিছে, কি কৰবা লাগব, পইচা 500-1000 টাকা দিবা লাগে। মই আৰু কৈছো তো পইচাটো দিবা মোৰ ক্ষমতা নাই, নাই দিবা লাগব, নহ'লে নামকেইটা নাযাব আৰু কি। তো হ'ব। তাৰপিছত মই 30টা যেনিবা 1000 টাকা তাক লৈ আহি দিম। তো দিয়াৰ পিছত সি একদিন আৰু মোক কয় যে এই কাগজ মাহ অৰুণোদয় আহিল, অহাৰ পিছত মোক কয় ৰহিম এইবাৰ 2000 টাকা দিব লাগিব। কিয়? এই 500 টাকাত কাম নহ'ল, 2000 দিব লাগিব। তো মই 2000 টাকা দিবাও নৰিম ভাই, মই তো অৰুণোদয়ও নালাগে আৰু কি। তে সি কৰি যেনিবা মোক সি চাৰি হ'ল। আপুনি অৰুণোদয় নাপায়? নাই, অৰুণোদয় পোৱা নাই। এইবাৰ আহিছে নামটা দিছে, দিলেও কি হ'ব, পইচা ল'ল আগত। আপোনাৰ কন্যাৰ নাম বুলবুলি। কিবা সমস্যা হৈছে? মোৰ অৰুণোদয়ৰ সমস্যা একো নাই, গতিকে মই এইখন গাঁৱৰে মই এজন বাসিন্দা হয়। গতিকে যিগিলা শুনিলোঁ আজি আপোনালোকৰ নিজত কৈ থকা, মোৰ বিশেষ এটাই দুখ লাগছে, তাৰমানে এই মাইকীগিলাক যেতিয়া ব্যৱহাৰ কৰিছে ধৰ মানে জীৱনৰ ক্ষেত্ৰত অৰুণোদয়ৰ বিষয়, এই ক্ষেত্ৰত মোৰ এটাই অনুৰোধ মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ যে ইয়াৰ সঠিক বিচাৰ কৰক, আৰু এই বিজেপিৰ যিগিলা বুট পূজ্য বৰৰ নাম ওলাই আছে বুটৰ প্ৰেচিডেণ্ট, ইয়াক সম্পূৰ্ণ শাস্তি দিয়ক। তাৰমানে কিয় এনেকুৱা কাৰ্যকাল যদি আৰু আহি যায়, এনেকুৱা দুৰ্নীতি যদি হৈ থাকে, তেতিয়াহ'লে বিজেপি বাঢ়ি যাব না কমি যাব? নিশ্চয় বিজেপি দুৰ্নীতিয়ে হৈ যাব। এই দুৰ্নীতি গঢ়িয়ে আছে বিজেপি,
পইচাৰ খেলা লৈ বা নাৰী সৰ্বনাশ কৰবাৰ কাৰণে সেই ক্ষেত্ৰত মোৰ এটাই অনুৰোধ হেমন্ত বিশ্ব শৰ্মাৰ লগি এই মানুহকেইজনক কঠোৰ শাস্তি। দেখিলানে সেই আঁচনি বিচাৰি থকা মহিলাসকলৰ কেনেকুৱা কথা আৰু কি ক'ব? মহিলাসকলকে গালি পাৰিব নে সেই পালি নেতাসকলকে গালি পাৰিব নে বিজেপি চৰকাৰখনকে গালি পাৰিব? গতিকে আপোনালোকক আৰু কি ক'ম হা? আঁচনিৰ নামত দৌৰি ফুৰিলে এনেকুৱা গতি হ'বই। আঁচনিৰ নামত একদম পাগল হৈ ফুৰিছে আৰু তাৰ ফল এয়াই অফাৰ আহিছে। গতিকে এইটোৱে আছিলে ভিডিঅ'টো। সদৌ শেষৰ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।